Hello everybody, welcome to One on Classes. আজি আমি মেথছৰ খুব ইম্পৰ্টেণ্ট টপিক এভাৰেজ তাৰ কনসেপ্ট আৰু কেইটামান কুৱেশ্যন ডিসকাস কৰিম। তাৰ উপৰি মই তিনটামান টাইপ ডিসকাস কৰিম। সো গোটেইকেইটা টাইপ খুব ইম্পৰ্টেণ্ট হ'ব আহি থকা আসাম পুলিচ আৰু আসাম টেট এক্সামৰ কাৰণে। সো প্ৰথমতে আপোনালোকে দেখিব পাৰিছে কি এভাৰেজৰ ফৰ্মুলা দি আছে কি সাম অফ অবজাৰভেশ্যন ডিভাইডেড বাই কি টোটেল অবজাৰভেশ্যন। সো মই যদি অসমীয়াত লিখো কি হ'ব, এইটো সকলোৱে পাই আহিছে স্কুলত, ঠিক আছে। গড় সমান ওপৰত কি সংখ্যা কেইটাৰ যোগফল। তলত মুঠ সংখ্যা। সো গড় মানে কি? গড় মানে হৈছে সাপোজ 10টা আম আছে নে, 10টা আম 5 জনৰ মাজত ভগাব লাগে। গতিকে কি মোক সমান সমান ভাগত ভগাব লাগিব। সো টোটেল আম কিমান আছে? 10টা। 10ক মানুহ কেইটা আছে টোটেল 5টা নাই। 5 হৰণ কৰিলে কিমান পাম? 2 পাম, মানে প্ৰত্যেকটো মানুহক কি দুটাকে আম ভাগত পৰিব। সো গড় মানে কি যিটো ভাগত পৰিব ন সেইটো সমান হ'ব লাগিব। সাপোজ মই এটা এক্সাম্পল লৈছো 1 2 3 4 5। ওকে, সো এটা মানুহৰ হাতত আছিল এটা আম, তেনেকে কেইটা মানুহ আছিল? এইটো এ ধৰিছো, এৰ হাতত আছিল এটা আম, বি এইটো, চি এইটো, ডি এইটো, ই। সো এৰ হাতত আছিল এটা আম, বিৰ হাতত আছিল দুটা আম, চিৰ হাতত আছিল তিনটা, ডিৰ হাতত 4টা আৰু ই হাতত 5টা। তো গোটেইকেইটা আলোচনা কৰিলে যে কি গোটেইখিনি আম আমি একেলগে গোটাও, গোটাই পেলাই আমি কি আমকেইটা সমান সমান ভাগত ভাগ কৰিম বুলি ক'লে। গতিকে আমি যদি গোটেইখিনি টোটেল কৰো কিমান হ'ব? 5 4 9, 9 3 12, 12 2 14, 1 15। ভাগ কৰিব বুলি কৈছে নহয় নাই? মানুহ কেইটা আছে? 5টা আছে। গতিকে 5 হৰণ কৰিম। এই 15টো মানে কি সংখ্যা কেইটাৰ যোগফল আৰু মুঠ সংখ্যাটো মানে কি টোটেল কিমান আছে? 5টা আছে, হয় নাই? গতিকে কিমান পালো? 15ক 5 হৰণ কৰিলে 3, মানে গাই প্ৰতি 3টাকে পৰিব। সো এইটোৱে সিম্পল, মানে কি বেসিক যদি আপুনি চাই এইটোৱে, বেলেগ একো নাই। খালি কি হ'ব, কেতিয়াবা আপোনাক গড় দিয়া থাকিব, মুঠ সংখ্যা দিয়া থাকিব, সংখ্যা কেইটাৰ যোগফল উলিয়াব লাগে। কেতিয়াবা মুঠ সংখ্যা দিয়া থাকিব, সংখ্যা কেইটাৰ যোগফল গড় উলিয়াব লাগে। সেই একেদৰে গড় দিয়া থাকিব, সংখ্যা কেইটাৰ যোগফল দিয়া থাকিব লাগিব, আৰু কি মুঠ সংখ্যা উলিয়াবলৈ লাগে। তেনে ধৰণৰ বস্তু, বেলেগ বিশেষ একো নাই। ওকে, এইটো হৈছে বেসিক ফৰ্মুলা। তে মই এটা এক্সাম্পল লৈ লৈছো। সাপোজ সংখ্যা আছে কি 2 6 9 5 4 9 5 4। এই সংখ্যা কেইটাৰ কি গড় উলিয়াব লাগে। আমি কৰিম কি গোটেইকেইটা সংখ্যাত যোগ কৰি লম। পাইছো কি সংখ্যা কেইটাৰ যোগফল, বা ইংলিছত ক'ব গ'লে সাম অফ অবজাৰভেশ্যন। সো 2 যোগ 6 যোগ 9 যোগ 5 যোগ 4। টোটেল অবজাৰভেশ্যন কিমান আছিল? মুঠ সংখ্যা কেইটা আছিল? 1 2 3 4 5টা। 5 হৰণ কৰিম, ঠিক আছে। সো যদি মই ইয়াত গোটেইখিনি যোগ কৰো কিমান পাম? 6 2 8, 8 17, 17 5 22, 22 4 কিমান? 26। এতিয়া 26ক 5 হৰণ কৰিম, কিমান পাম? 5 5 25, 5 2 5.2। ঠিকে আছে, এইটো একদম পুৰা স্কুল লেভেলৰ নিয়ম, হয় নাই? ঠিক আছে। এতিয়া কেতিয়াবা কি দিয়া থাকিব, সাপোজ মই এইটো 9 নহয়, এইটো মই কাটি লৈছো, মই নাজানো, x বুলি ধৰি লৈছো। কেতিয়াবা দিয়া থাকিব কি সংখ্যা কেইটা দিয়া থাকিব 2 6 x 5 4, আৰু দিয়া থাকিব কি গড়। গড়টো কিমান? 5.2। কেতিয়াবা বোলে কি x টো উলিয়াও বুলি ক'ব, এনেকে দিয়া থাকিব। 5টা সংখ্যাৰ গড় 5.2, তাৰে 4টা সংখ্যা 2 6 5 4, দেন মাজৰ সংখ্যাটো কি হ'ব, বা 5 নম্বৰ সংখ্যাটো কি হ'ব? ওকে, আমি কি কৰিম? সিম্পলি কি 2 প্লাস 6 প্লাস x প্লাস 5 প্লাস 4, তলত কেইটা আছে? 5টাই আছে। সো 5.2।
গোটেইখিনি যোগ কৰিলে কিমান হ'ব 6 2 8 8 5 13 13 4 17 17 plus x plus 5 এফালে 5.2 গতিকে ইয়াক যদি মই ক্ৰছ মাল্টিপ্লিকেশ্যন কৰো কিমান হ'ব 5 into 5.2 কিমান হ'ব 7 plus x 5 2 10 5 5 25 26 হ'ব গতিকে x সমান লাগে আমাক 26 minus 17 কিমান পালো 9 আমি 9 ধৰিছিলো নাই তেনে ধৰণৰ বস্তুটো ওকে সো আমি এই যেটো एग्जांपल ললো তাক আমি বেলেগ এটা ধৰণে কৰি চাম এটো হৈছে একদম ট্ৰেডিশনাল নিয়ম আৰু এটা নিয়ম আছে গড়লীয়া হেতু ট্রাই কৰা হওক আমি কি কি লৈছিলো 2 6 9 5 4 বেলেগ এটা एग्जांपल লৈছো এটো সৰুই হল ঠিক আছে মই বেলেগ এটা एग्जांपल লৈছো কি 11 13 তাৰপিছত 14 18 21 এই সংখ্যাকেইটাৰ কি গড়লীয়া বুলি কৈছে step 1 আপুনি এটা সংখ্যা এনেকুৱা এটা ধৰি লওক যেটো ইয়াত দিয়া সংখ্যাকেইটাতকে অলপ সৰু তেতিয়া সুবিধা হ'ব কি কাৰণে সুবিধা হ'ব হেতু মই কৈ আছো সাপোজ মই ধৰি লৈছো এই গোটেইকেইটা সংখ্যাৰ গড় 10 এতিয়া কি কৰিম মই এই দিয়া সংখ্যাকেইটা যে আছে হয়নে প্ৰত্যেকটোৰ পৰা 10 টো বিয়োগ কৰা আমি ধৰি লৈছো কি 10 টো এই গোটেইকেইটা সংখ্যাৰ গড় 11 পৰা 10 বিয়োগ হলে থাকিলে কিমান 1 13 পৰা 10 গলে থাকিলে কিমান 3 14 পৰা 10 গলে 4 18 পৰা 10 গলে কিমান 8 বাকি 21 পৰা 10 গলে কিমান 11 ঠিক আছে এখিনলৈকে আমি ধৰিছিলো কিমান 10 এটো 10 যোগ এটো এনে কি হৰণচিতাল দি দিয়া ওকে তে গুটেখিনি যোগ কৰা তলত আমি কি ওপৰত কেটা সংখ্যা দিয়া আছিল সেই সংখ্যাটোৰ টোটেলটো পাতিবলৈ মানে কিমানটা সংখ্যা কিমানটা আছিল 5টা সো 10 প্লাস 3 1 4 4 4 8 8 এটা 16 16 লগত 11 যোগ কৰিলে কিমান 27 হ'ব তলত 5 5 27 খন কৰিলে 5 5 25 5 4 20 মানে পাম কিমান 15.4 ঠিক আছে এখিনলৈকে ক্লিয়াৰ আছে আমি কিয় এনেকৈ কৰিলো কাৰণ চোৱা যদি 11 13 14 18 21 এইকেইটা সৰু সৰু আছে গোটেইখিনি যোগ কৰি তলত সংখ্যা যেটা আছে সেইটোৱে হৰণ কৰিলে আমি ডাইৰেক্ট গড় পাই যাও বাট এটো কৰাৰ কাৰণ আছে এতিয়া মই সাপোজ আপোনাক 119 এনে ধৰণে যদি দিও 11 9 1102 1139 1154 এতিয়া আপোনালোকে যদি স্টার্ট কৰে যোগ কৰিব সময় বহুত লাগি যাব টাইম বহুত ললে হয় নাই তাৰ কাৰণে আমি এই নিয়মটো কৰো এটো ডেভিয়েশন মেথড বুলিও কয় ইংলিছত সো ইয়াকে যদি মই কৰো কিমান পাম মই ধৰি লৈছো কি 1100 বুলি ধৰি লৈছো সো তুমি 10 ধৰি 14 ধৰিব পাৰা বাট 14 ধৰ লগলে কি হ'ব মানে 11 পৰা 14 বিয়োগ কৰিলে মাইনাসত হৈ যাব গতিকে মাইনাসত কৰাতকে আমি কি গোটেইকিটা চাই পেলে আমি কেবাৰ সৰুটো ললো গোটেইখিনি প্লাসত পাই যাম প্লাসত পোৱাৰ পিছত ইমান ঝামেলা নাথাকে যদি 14 লওঁ তেতিয়ালে মাইনাসত পাই যাবা গোটেইটো প্লাস কৰা মাইনাস কৰা এটো অলপ বেছি লেন্দি টাইপ হৈ যাব গতিকে অলপ স্মাৰ্টলি বস্তুটো কি চাব লাগিব ইয়াত মই ধৰি ললো কি গড় 1100 এতিয়া আমি কি কৰিম 1100 19 পৰা 1100 বিয়োগ কৰিম কিমান পাম 19 মই 1100 টো লিখি লৈছো হা এফালে 19 এফালে কিমান 2 এফালে 39 এফালে কিমান 54 থাকিব না কি হে হৰণ কৰিম কেটা আছে 4টা আছে নাই এফালে এটো থাকিবই এফালে কি 9 11 11 9 20 20 4 20 2 5 3 8 9 9 2 11 4 এফালে 1100 আছে 4 হৰণ কৰিলে 4
2 গুণ 8 3 4 8 35 28 পইণ্ট એટલે 5 কৰিলে 5 হ'ব ওকে কিমান পালো 1128.5 সো তুমি যদি এইটো যোগ এইটো যোগ এইটো যোগ এইটো তাৰপিছত কিবা এটা পালা সেইটো যদি 4 হৰণ কৰা তো দীঘলীয়া হৈ যাব নাই সেইকাৰণে আমি ইমান দীঘলীয়া নকৰো এই নিয়মটো ইউজ কৰিম যদি সৰু থাকে 11 13 14 18 21 তেতিয়ালে কথা নাই মানে কি ডাইৰেক্ট যেটো ট্ৰেডিশনাল নেম তাত ইউজ কৰিব পাৰি ঠিক আছে তাকে মই এইটো দেখ দেখাইছো ট্ৰেডিশনাল নেমত কিমান পাম আমি ফালে 11 10 20 30 40 50 60 60 যোগ 3 1 4 4 4 8 8 16 16 17 কিমান 77 ক কি হৰণ কৰিম 1 2 3 4 5 5 হৰণ কৰিলে 5 15 75 2 থাকিব 5 4 20 এইটোই হয় নাই ঠিক আছে দুটা নিয়ম আছে দুটা নিয়মৰ বেছি ডাঙৰ থাকিলে এইটো ইউজ কৰিম কেবাৰে যদি সৰু সৰু থাকে তেতিয়ালে এই আগৰটো এইটো ইউজ কৰি দিম ঠিক আছে ওকে নেক্সট আমি চাম কি টাইপ 1 ইয়াত এনা ধৰণে আহিব দিয়া আছে কি 10টা সংখ্যাৰ গড় কিমান 20 তাৰ পিছত এটা কি এড হৈ গল এটা এড হৈ গল মানে যোগ কৰি দিলো আৰু এটা সংখ্যা যোগ হৈ গল তেতিয়া টোটাল কিমানটা সংখ্যা হ'ব 11টা ইয়াত দিয়া থাকিব কি 11টা সংখ্যাৰ গড় 22 তোমাক সুধিছে যিটো সংখ্যা এড কৰিলো সেই সংখ্যাটো কি হ'ব এক আমি ফাৰ্স্ট ট্ৰেডিশনাল মেথডত কৰিম ফাৰ্স্ট মেথড কি হ'ব 10টা সংখ্যাৰ গড় কিমান দিয়া আছে 20 ওপৰত কি হয় কৈছিলে সংখ্যাকেইটাৰ যোগফল না হেতু মই x ধৰি লৈছো ওকে x ৰ ভ্যালু কিমান হ'ব 20 আৰু 10 পূৰণ কৰিম না 200 এতিয়া কৈছে কি আৰু এটা সংখ্যা এড কৰিলো বুলি কৈছে ঠিক আছে x তাৰপিছত প্লাস যেটো সংখ্যা এড কৰিলে হেতু মই a বুলি ধৰি লৈছো ঠিক আছে এটা টোটাল সংখ্যা কিমান হ'ব প্ৰথম 10টা আছিল এটা সংখ্যা এড কৰাৰ পিছত টোটাল সংখ্যা 11টা হৈ যাব ইয়াৰ গড় দি থোৱা আছে কিমান দিয়া আছে 22 সো x ৰ মান আমি উলিয়াই থোৱা আছে 200 প্লাস a বাকি 11 ইয়াত পূৰণ হৈ যাব 22 পূৰণ 11 এফালে 200 a 22 আৰু 11 পূৰণ কৰিলে কিমান 22 22 পেলে 22 242 হ'ব so a মান কিমান হ'ব 242 minus 200 42 ক্লিয়াৰ কি লাগে ইট ইজ ট্ৰেডিশনাল নিয়ম আমি এটা বেলেগ সিস্টেমত ট্রাই কৰিম ঠিক আছে এক কৈছে কি 10টা সংখ্যাৰ গড় 20 মানে প্ৰত্যেকটো সংখ্যাক 20 কে ধৰি লৈছো ঠিক আছে এটা আছে দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা আমাক দিয়া আছে কি এটা সংখ্যাৰ 20 এটা সংখ্যাৰ 20 এটা সংখ্যাৰ 20 এটোৰ 20 প্ৰত্যেকটোৰে 20 20 যেতিয়া মই আৰু এটা সংখ্যা এড কৰি দিলো ইয়াত এটো এড কৰিছো ঠিক আছে ডাঙৰ লৈছো মই এড কৰি দিলো এতিয়া গড় কিমান হৈ গল 22 হৈ গল এড কৰাৰ পিছত 22 কেছা 10টা সংখ্যাৰ প্ৰথমতে 20 আছিল এতিয়া কিমান হ'ল 22 মানে এই 10টা সংখ্যাই 11টা ভিতৰতে সোমাই থকা নাই জানো প্ৰথমতে 20 আছিল এতিয়া 22 হ'ল মানে কি দুই বাঢ়ি গল প্ৰত্যেকটো সংখ্যাৰে সেই কেদৰিয়া দেখিব পাৰিছে 20 ৰ পৰা 22 হৈ গল যেটো দুইটো বাঢ়িলে ন হে বহা দুইটো ইনে বহা নাই যেটো আমি এড কৰিছিলো ন এক হি লৈ আহিছে লগত সো এটাৰ কাৰণে 2 কে আনিছে 10টা সংখ্যাৰ কাৰণে টোটাল 20 আনিলে যেটো এটা এড কৰিছিল হি 10টা সংখ্যাৰ কাৰণে 20
এক্সট্ৰা কে লৈ আহিলে লগতে তাৰ কাৰণে 22 টো আনিবই লাগিব ন তেতিয়াহে তাৰো 22 হ'ব তো 22 যুক্তি দিয়া এই টোটাল ইমানটা আনিলে মানে কিমান 20 যোগ 22 42 এটো হয়তো বুজিবলৈ অলপ টাইম লাগিব পাৰে কিন্তু এবাৰ যদি ভালদৰে প্ৰেক্টিস কৰি দিনা আৰু বুজি লয় ন এটো নাচালো হ'ব এটো মুখত ওলাই থাকে সো 10টাৰ 20 আছে 11টাৰ 22 ইয়াৰ প্ৰত্যেকটো 10টা সংখ্যাৰ কি 2 2 বাঢ়ি গৈছে সো 10টাৰ 20 হ'ব ই 22 আনিবই তাৰ কাৰণে বাকি 10টাৰ কাৰণে কি 2 এক্সট্ৰা লৈ আহিব মানে 20 লৈ আহিব সো 20 যোগ 22 42 টোটাল লিখি ক্লিয়াৰ Okay, next. Type 2. Suppose at a classroom asile. 12 student, 1000 asile. Jodi ami 1000 studenter average student liyo. Eti ami palu 50. ঠিক আছে question এন্ডাৰ থাকিব যে তা ক্লাছৰুমত 1000 ছাত্ৰ ছাত্ৰী আছিল বা ছাত্ৰ আছিল এতিয়া এভাৰেজ উলি হল প্ৰত্যেকজন ছাত্ৰৰ বয়সটো এতিয়া কিমান পালে 50 একজন দুজন তিনিজন চাৰিজন পাঁচজন ছজন সাতজন আঠজন নজন দহজন ছাত্ৰ টোটাল কি টোটাল এভাৰেজ ইজ কিমান 50 ঠিক আছে তে কিয় বাই মিস্টেক এইজন ছাত্ৰৰ কি এজ আছিল 46 বাট কাউন্ট কৰিলে 64 প্ৰশ্ন এনেৰে খুজিব বৰ্তমান 10জন ছাত্ৰৰ কি এভাৰেজ কিমান হ'ব যেতিয়া আমি শুদ্ধ কৰি লওঁ মানে প্ৰথমতে 64 এটো হ'ব না লাগিছিল এটো হ'ব লাগিছিল বাট 64 টো কাউন্ট কৰি আমি এভাৰেজ কিমান পালো 50 ওকে যদি আমি এতিয়া নতুন 46 নতুনকে 46 লওঁ তেতিয়া এভাৰেজ কিমান হ'ব সো এটো এনে ধৰণৰ কৰিব জাস্ট ট্ৰেডিশনাল নিয়ম প্ৰথমতে কি 50 এভাৰেজ আছিল 10জন ষ্টুডেন্টৰ টোটাল কিমান হ'ব যোগফলটো মানে মুঠ সংখ্যা যোগফল যে পাইছিল প্ৰথমতে হেটো 500 হ'ব এদিকে 10জন ছাত্ৰৰ বয়সৰ মুঠ যোগফল কিমান 500 ওকে 500 প্ৰথমতে মই কি কৰিম এই 64 টো বিয়োগ কৰি লম কাৰণ এটো আমি ধৰিব না লাগিব ন 64 টো আমি ইনক্লুড নকৰো তাক আমি এই 500 পৰা আঁতৰাই লৈছো তাৰ পাছত কি 46 টো মই এড কৰি দিম ইয়াত ৰিয়েল টো 46 আছিল নাই যেটো ভুলকে কাউন্ট কৰিলে 64 গতিকে টোটাল 500 আছে হল 64 টো ইনক্লুড কৰাৰ পিছত 500 হৈছে ঠিক আছে 64 টো ইয়াত ইনক্লুড হৈ আছে গতিকে 64 টো মই আঁতৰাই লম ইয়াৰ পৰা তাৰ পাছত 46 প্লাস কৰিম টোটাল ষ্টুডেন্ট কিমান আছিল 1000 ইয়াক যদি মই প্লাস মাইনাস কৰি কিমান পাম 500 মাইনাস কিমান হবে পালে 46 এফালে 14 নয়সে 14 14 আছে 18 তলত 10 এত কিমান পাম 18 গলে 142 482 48.2 এটো হলছে কি নতুন এভারেজটো শুদ্ধটো মানে ক্লিয়ার হইছে নেক্সট যদি আমি ইয়াক এনেধৰণে চাওঁ 10জন ছাত্ৰৰ এভাৰেজ কিমান আছে এই এজনে খেলি মেলি কৰিছে নাই হ'ব লাগিছিল 46 দিলে 64 সো ইয়াত ডাইৰেক্ট একো কৰিব নালাগে যেটো দিয়া আছে এটো 50 লিখি দিয়া প্লাস কৰা 64 টো অতৰাম হেতুকে -64 লিখি দিয়া প্লাস 46 তলত 10 50 প্লাস মানে -18 হ'ব নাই 10 কিমান হ'ব 50 minus 18 10 হৰণ কৰিলে কিমান পাম 1.8 so 50 1.8 কৰিলে কিমান পাম বিয়োগ কৰিলে এফালে 2 এফালে তোমাৰ থাকিব 9 9 পাই গলে 8 48.2 এটো কারেন্ট এভারেজটো হয় ঠিক আছে বুজি পাইছা সকলে ইমান টান নহয়
যদি নাই পোৱা তেন কমেন্ট সেকশনত জনাই দিব অলপ বস্তুটো মই কি টেকনিক্যালি অলপ সলভ কৰিব চেষ্টা কৰিছো বাকি ট্ৰেডিশনেল নিয়ম ইউজ কৰিটো ওলাবই তাত সময় লাগে হা নাই নেক্সট টাইপ টু টাইপ 3 টাইপ 3 ইয়াত দিয়া থাকিব কি প্ৰথমে ইমানটা স্বাভাৱিক সংখ্যাৰ গড় উলিয়া তেনেদৰে যুগ্ম বৰ্গ সংখ্যা ঘন সংখ্যা তেনেদৰে দিয়া থাকিব গোটেইখিনি সংখ্যাবিলাকৰ যদি আমি চাওঁ তেন্তে এটা কি ফৰ্মুলা আছে এই ফৰ্মুলাটো আমি ইউজ কৰি উলিয়াব পাৰোঁ এভাৰেজ ঠিক আছে ওকে সো প্ৰথম আমি কি চাম স্বাভাৱিক সংখ্যা ইংলিছত ক'লে কি নেচাৰেল নাম্বাৰ সো ইয়াৰ কাৰণে ফৰ্মুলাটো কি হ'ব n+1/2 ওকে মানে কি ফাৰ্স্ট নাম্বাৰ প্লাস লাস্ট নাম্বাৰ ডিভাইডেড বাই কি 2 ক্লিয়াৰ সেই একেদৰে অযুগ্ম সংখ্যা যদি চাওঁ অযুগ্ম সংখ্যা odd number তাৰ কাৰণে কি হ'ব n মানে যিমানটা সংখ্যা দিয়া থাকে সেইটোই হ'ব ক্লিয়াৰ সেই একেদৰে যদি আমি যুগ্ম সংখ্যা চাওঁ ইভেন নাম্বাৰৰ কাৰণে কি হ'ব n+1 তোমাক বুলি যদি কয় কি প্ৰথম ইমানটা যুগ্ম সংখ্যাৰ গড় দিয়া থাকিব কি 5টা 6টা শুনা প্ৰথম বুলি থাকিব লাগিব কিন্তু বৰ্ডটো 5টা 6টা সাপোজ 5টা দিলে n টো 5 হ'ব 5 একে 6 গড়টো 6 হ'ব তেনে ধৰণৰ সেই একেদৰে যে আমি সব বৰ্গ সংখ্যা মই এক্সাম্পল দি এক্সপ্লেইন কৰিম নেক্সট স্লাইডত বৰ্গ সংখ্যা স্কয়াৰ ঠিক আছে তাৰ কাৰণে কি হ'ব সূত্ৰটো n+1 তাৰপিছত টুৱাইস n+1 ডিভাইডেড বাই কি 6 ওকে তাৰপিছত কি আহিলে ঘন সংখ্যা ওকে কিউব ইয়াৰ কাৰণে কি হ'ব n into n+1 square divided by 4 ঠিক আছে গতিকে মই ইয়াৰ কাৰণে যদি এক্সাম্পল লওঁ সাপোজ স্বাভাৱিক সংখ্যা 1 2 3 4 5 আমি যদি নরমালি উলিয়াও তেন্তে কি হ'ব 5 4 9 sorry 5 4 9 9 3 12 13 14 15 15 মুঠ সংখ্যা কিমান আছে 5টা মানে কেন 5 3 গুণ 15 3 পালো হা নাই যদি আমি সূত্ৰ ইউজ কৰো কি হ'ব প্ৰথম সংখ্যাটো কি আছে 1 আছে লাষ্টটো কিমান আছে 5 5 1 6 6 2 হৰণ কৰিম কিমান পাম 3 হা নাই ফাৰ্স্ট নাম্বাৰ প্লাস লাস্ট নাম্বাৰ হেকেদৰে অযুগ্ম সংখ্যা যদি চাওঁ আমি 1 3 5 7 তাৰপিছত 9 সূত্ৰ কি আছে n আছে মানে কি এটা সংখ্যা আছে ইয়াত টোটাল 5টা সো সৰি গড় কিমান হ'ব 5 হ'ব যদি আমি ডাইৰেক্ট বহাই চাওঁ কি 9 7 16 16 পাছে 21 21 3 24 24 কে 25 25ক মুঠ সংখ্যা কিমান আছে 5 হৰণ কৰিলে কিমান 5 পাম বুজি পাইছে ন ওকে যুগ্ম সংখ্যা কাৰণে যদি আমি চাওঁ এফালে লৈছো যুগ্ম সংখ্যা কি 2 4 6 8 10 হা নাই সো ইয়াৰ কাৰণে কি সূত্ৰটো পাইছিল n+1 যদি আমি ডাইৰেক্ট ট্ৰেডিশনেল নিয়মত চাওঁ 2 4 6 6 6 12 12 8 20 পিছে দহে 30 30 কি হৰণ কৰি মুঠ সংখ্যা কেইটা আছে 5টা 5 হৰণ কৰিলে কিমান পাম 6 আমি যদি সূত্ৰত পাতি দিও এটো 5টা আছে এনৰ জায়গাত 5 বহিব প্লাস 1 5 1 6 n মানে কি ধৰি পাইছে না n মানে যিমানটা সংখ্যা দিয়া থাকিব প্ৰথম 5টা প্ৰথম 7টা 8টা এনে ধৰণে এই এনৰ মান হে দিয়াটোই হ'ব মানে 5 6 7 হেকে দৰে আমি কি লৈছিল নেক্সট বৰ্গ সংখ্যা ওকে বৰ্গ সংখ্যা মই ধৰিছো 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ 5 স্কয়াৰ ঠিক আছে
এই সূত্ৰটো কি আছিলে n plus 1 twice n plus 1 divided by কিমান 6 so ইয়াৰ যদি মই উলিয়াই চাওঁ 1 গুণ 1 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 এটো স্কয়াৰ হ'ব লাগিছিল 5 5 গুণ 25 এই গোটেইখিনি যোগ কৰিলে কিমান পাম এফালে 9 1 10 14 14 এফালে 16 গলে 30 30 পিছে 50 55 55 কেটা আছে 5টা মানে গড় কিমান পাম 5 আৰু 55 হয় নাই আমি সূত্ৰ যদি পাতো কিমান আছে 5টা আছে এনৰ জায়গাত 5 পাতিলে 5 একে 6 হ'ব এটো পূৰণ হৈ আছে এফালে এনৰ জায়গাত 5 পাতিলে 5 দুগুণ 10 একে 11 তলত 6 আছে 6 6 কেনসেল পালো কিমান 11 ধৰি পাৰিছে না মই एग्जांपल দি এক্সপ্লেইন কৰি দিছো নেক্সট যদি আমি চাওঁ কাৰ কাৰণে ঘন সংখ্যা সাপোজ মই 1 2 3 লৈছো হা বেছি ডাঙৰ কৰি লাগু অলপ খেলি মেলি লাগিব আপোনালোকক বুজিলো ললো বস্তু 1 তাৰপিছত 2 কিউব 3 কিউব 4 কিউব সূত্ৰ কি আছিল n into n plus 1 square তলত 4 আছিল ওকে এক যদি মই চাওঁ একক কিউব কৰিলে একেই 2 কৰিলে 8 3 কৰিলে 27 4 কৰিলে 64 এগুটেখিনি যোগ কৰিলে কিমান 7 4 11 11 8 19 20 0 6 2 8 8 তাৰপিছত 8 2 10 যদি আমি চাওঁ কেটা আছে 4 4 পয়সং 100 ঠিক আছে যেটো শুদ্ধ হৈছে না 7 4 11 11 19 20 6 2 8 9 10 ঠিক আছে 25 এনৰ জায়গাত কি পাতিম 5টা দিয়া আছে না 5 সৰি 4টা আছে 4 আছে না 4 পাতিম তো 4 এফালে পূৰণ 4 একে 5 হৈ যাব ন স্কয়াৰ তলত কিমান হ'ব 4 আছে 4 4 কেনসেল 5 5 গুণ 25 ক্লিয়াৰ কিবা সমস্যা নাই এটো ন একো এখিনি ইম্পৰ্টেন্ট হয় প্ৰথম প্ৰশ্ন কি দিছে খন ক্ৰিকেট খেলত এজন ব্যাটসম্যানে কি প্ৰথম ইনিংছত 35 ৰান দ্বিতীয় ইনিংছত 45 তৃতীয় ইনিংছত 37 ৰান কৰে ব্যাটসম্যানজনৰ প্ৰতিটো ইনিংছৰ গড় ৰান কিমান সো প্ৰথমতে কিমান 35 দ্বিতীয়ত 45 তৃতীয়টো 37 দিয়া আছে নাই সিম্পলি কি কৰিব লাগিব আমি এই গুটেখিনি যোগ কৰি সূত্ৰটো মন আছে ন ওপৰত সংখ্যা কিটা যোগফল তলত কি মুঠ সংখ্যা সো এইগিটা যদি যোগ কৰো এনে ধৰণৰ 35 plus 45 plus 37 তলত কেটা সংখ্যা আছে তিনিটা এইগিটা যদি আমি যোগ কৰো 3 4 7 7 3 তো 100 এফালে 5 5 তো 110 117 117 তলত 3 আছে হৰণ কৰিলে কিমান পাম 3 3 গুণ 9 3 9 গুণ 27 39 এটুক আপুনি মই দ্বিতীয় যেটো ম্যাথ শিকাইছিলো হেতু ইউজ কৰিব পাৰে সাপোজ মই ধৰি লৈছো এটো ফাৰ্স্ট মেথড এটো সেকেন্ড মেথড ঠিক আছে মই কৈ দিছো কি 35 45 37 দি আছে আপুনি মনতে কিবা এটা ভাবি লওক বলে এইটোৱে গড় হ'ব তিনটা সংখ্যা সাপোজ দিলৈছো 35 এতিয়া ইয়াৰ পৰা 35 বিয়োগ কৰক 45 ৰ পৰা 35 বিয়োগ কৰক 37 ৰ পৰা 35 বিয়োগ কৰক মই ধৰি লৈছো কি 35 প্লাস এই 35 যদি বিয়োগ কৰো কিমান 0 পাম ঠিক আছে প্লাস 45 ৰ পৰা 35 গলে কিমান 10 পাম সে একেদৰে 37 ৰ পৰা 35 গলে 2 পাম সৰি এইটো প্ৰপাৰ হৈ গৈছে এক সেকেন্ড কি মানে ছিল 10 প্লাস এটা কি আনবা 2 সংখ্যা কি মানে ছিল মুঠ তিনিটা so 35 plus এফাল ওপৰত কিমান পাম 12 3 35 plus 3 12 4 বাৰ যাব 39 ওলাইছে নহয় so আপোনাৰ সুবিধা অনুযায়ী আপুনি কি ম্যাথ ইউজ কৰিব পাৰে so এটো বেছি ডাঙৰ যদি হয় এটো ইউজ কৰিব সৰু হলে এটোৱে আপুনি চলাই দিব পাৰিব সমস্যা নাই এই প্ৰশ্ন কি দি আছে 8 পৰা 400 লৈকে সকলো যুগ্ম সংখ্যাৰ গড়লে মানে কি 8 10 12 14 এনেকে কিমান 400 লৈকে আছে মই এটা কথা কৈ দিও
যদি সংখ্যা দিয়া থাকে গড়লে বুলি কয় আমি চাম সংখ্যা কেইটা কেনে ধৰণে আছে ইয়াত 8 10 12 14 400 এই গুটেকেইটা কি এটা সিৰিজত আছে নাই সিৰিজ মানে কি এটা সমান্তৰ প্ৰগতিত আছে সো 8 ৰ পৰা 10 যদি গ্যাপছত 2 আছে ইয়াতে 2 আছে ইয়াতে 2 আছে সো এনেকে থাকিলে কি কৰিবা আমি ফাৰ্স্ট নাম্বাৰ প্লাস লাস্ট নাম্বাৰ ঠিক আছে ডিভাইডেড বাই কি 2 এই সূত্ৰটো ইউজ কৰিবা বাকি n plus 1 যেটো আমি আগত কৰিছিল সেইটো কি প্ৰথম ইমানটা সংখ্যাৰ ইমানটা যুগ্ম সংখ্যাৰ গড়লে তেতিয়াহে এটো ইউজ কৰিব পাৰিম ওকে সো ইয়াত যদি আমি ইকুৱেচনটো চাও ফাৰ্স্ট নাম্বাৰ 8 আছে লাস্ট নাম্বাৰ 400 আছে ডিভাইডেড বাই 2 408 হ'ব 2 হৰণ কৰিলে কিমান পাম 2 40 2 4 204 এটো তেতিয়া ইউজ কৰিব পাৰিম যেতিয়া নাম্বাৰ বিলাক সিৰিজত থাকে ঠিক আছে যেতিয়া নাম্বাৰ বিলাক সিৰিজত থাকে তেতিয়া আমি এই বস্তুটো ইউজ কৰিব পাৰিম ওকে বাকি n+1 কেতিয়া ইউজ কৰিম যেতিয়া প্ৰথম ইমানটা সংখ্যা ইয়াতো 8 ৰ পৰা দিছে না আমাক 2 ৰ পৰা দিয়া নাই সেই কাৰণে কি আমি n+1 ইয়াত ইউজ নকৰো নেক্সট কোৱেশ্চন নটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় 53 হলাই ইহতৰ ন্যূনতম অযুগ্ম সংখ্যাটো কি হ'ব সো নটা সংখ্যা দিয়া আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা কি কৈছে ক্ৰমিক বুলি কৈছে মানে এটাৰ পিছত এটা 9 হলে 10 11 12 তেনেকে সো এটা কথা মই ইয়াত কৈ দিও গড় বুলি কোৱাৰ লগে লগে ন মাজৰ সংখ্যাটোৱে হয় যদি ক্ৰমিক থাকে ইয়াত কেটা আছে 9টা আছে 4টা এফালে গুচি গল হলে 4টা গুচি গল মাজত থাকিলে এটো কিমান 53 দিয়া আছে ক্ৰমিক বুলি কৈছে না নাই 53 অযুগ্ম বুলি কৈছে 2 2 কে মাইনাস হ'ব মানে কি ইয়াত 51 হ'ব ইয়াত 49 হ'ব ইয়াত 47 হ'ব ইয়াত 45 হ'ব আমাক বাকিখিনি দৰকাৰ নাই আমাক কি হতিছে ইয়াত ন্যূনতম মানে এই 45 আনসাৰ হ'ব অপচন পি এটা মই ৰাখি লবা এটা কি দি আছে 12 জন খেলুৱৈ থকা এটা দলৰ গড় বয়স 23 বছৰ যদি প্ৰশিক্ষক জনৰ বয়স অন্তৰ্ভুক্ত কৰা হয় তেন্তে গড় বয়স 2 বছৰ বৃদ্ধি হয় গতিকে প্ৰশিক্ষক জনৰ বয়স বছৰত কিমান হ'ব ওকে 12 জন খেলুৱৈৰ গড় বয়স কিমান দিয়া আছে 23 বছৰ এজন এড হল বুলি কৈছে ন এজন এড হৈছে টোটাল কিমান জন হ'ব 13 জন এতিয়া 13 জনৰ কিমান হল 25 হৈ যাব 2 বৃদ্ধি পাব বুলি কৈছে নহয় +2 ওকে এতিয়া আমি যেটো ট্ৰেডিশনাল নিয়ম আছে ন হেতু ইউজ নকৰাকে কেনেকে উলিয়াব পাৰিম মই আগত দেখুৱাই দিছিলো এটো দেখিছে না এনেকে উলিয়াম ওকে সোৱা এজন প্ৰশিক্ষক এড হ'ব ন তেওঁ এই 12 জন খেলুৱৈৰ কাৰণে 2 2 কে আনিব নাই মানে এজন খেলুৱৈৰ কাৰণে 2 আনিব 2 বছৰ এক্সট্ৰা লৈ আহিব ধৰি পাৰিছে নাই গড় বয়স 2 বছৰ বৃদ্ধি পাইছে বুলি কৈছে নাই গতিকে 23 ৰ পৰা 25 হৈ গৈছে মানে এই 12 জন খেলুৱৈৰ বয়সো 2 বৃদ্ধি পাইছে মানে এই দুইটো কোনজন আনিব এজন প্ৰশিক্ষক যে আছে সেইজন প্ৰশিক্ষকে আনিব বেলেগ কোনো নানে সো ই এজনৰ কাৰণে তেওঁ কি 2 বছৰ লৈ আহিব তেওঁ লগতে 12 জনৰ কাৰণে টোটাল কিমান আনিব 24 বছৰ লৈ আহিব বাকি তেওঁ নিজৰ কাৰণে 25 টো আনিবই লাগিব তেতিয়াহে 25 হ'ব 13 জনৰ 25 দিয়া আছে নাই মানে কি প্ৰত্যেকজনৰ 25 25 গড় সো তেওঁ নিজৰ কাৰণে 25 লৈ আহিব বাকি 12 জনৰ কাৰণে এজনক 2 কে দি 12 জনক 24 ভগাই দিব মানে 2 2 কে বাঢ়ি যাব না 23 পৰা 25 হৈছে না টোটাল তো কিমান হলে 5 4 9 2 2 4 49 বছৰ ধৰি পাইছে না 49 বছৰ তেওঁৰ বয়স 49 বছৰ পৰা তেওঁৰ কাৰণে 25 আনিলে বাকি 24 টো ভগাই দিলে 12 জন মাজত 2 2 কে পৰি গল সেই 2 2 কে পৰা কাৰণে 23 পৰা 25 হলগে সেইটো হল শৰ্টকাট এটো যদি তুমি প্ৰেক্টিস কৰি থাকা
একদম মুখত উলিয়াব পাৰিবে মানে ইমান টান নহয় এইটো কুৱেশ্যন ওকে যদি আমি ট্ৰেডিশনেল মেথড ইউজ করি কেনেকৈ হ'ব 12 জন খেলুৱৈ আছে গড় বয়স 23 বছৰ প্ৰশিক্ষকজনৰ বয়স অন্তৰ্ভুক্ত কৰা হয় সাপোজ তেওঁৰ বয়স x লৈছো তেতিয়াহলে কি গড় বয়স 2 বছৰ বৃদ্ধি পায় মানে কি হ'ব এতিয়া মানুহ 13 জন হৈ যাব প্ৰথম 12 জন আছিলে এজন যোগ হ'ল নে 13 জন মানে 13 পূৰণ 2 বছৰ বৃদ্ধি পায় বুলি কৈছনে প্ৰথমতে 23 আছিলে এতিয়া 25 হৈ যাব হয়নে 25 এক যদি পূৰণ কৰো কিমান পাম 23 আৰু 12 23 12 2 3 গুণ 6 2 গুণ 4 276 এইটো 276 প্লাস x এইটো 13 আৰু 25 পূৰণ কৰিলে ফলে 250 3 পইচং 75 5 2 ফলে 3 3 to 5 3 to 5 x ৰ মান লাগে আমাক 3 5 ৰ পৰা 276 টো বিয়োগ কৰি দিম কিমান পাবি হলে 15 9 এফালে 7 4 11 49 ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন কি দিয়া আছে 20টা সংখ্যাৰ গড় 15 তাৰে প্ৰথম 5টা সংখ্যাৰ গড় 12 তে বাকি থকা সংখ্যা কেইটাৰ গড় কিমান 20টাৰ কিমান দিয়া আছে 15 5টাৰ 12 বাকি 15টাৰ সুধিছে কিমান হ'ব সো আমি অলপ এটো লজিক্যালি ট্রাই কৰো ন 5টাৰ 12 20টাৰ 15 ওকে সো এই 15টা সংখ্যা আছে যে এই 15টা সংখ্যাই টোটালটো কিমান হ'ব হেতু কেনে পাম ধৰি পাইছে নাই এই 5টা যে আছে এই 5টাৰ কাৰণে এই 15টা সংখ্যা কিবা এটা মানে আনিব লাগিব হে 5টা কাৰণে তেতিয়া এই 12 টো 15 হ'ব 20টা সংখ্যাৰ গড় 15 মানে কি এটা সংখ্যাক 15 কে পৰি আছে ইয়াত 5টা সংখ্যা 12 কে পৰি আছে এই 5টা সংখ্যাক 15 বনাব লাগিব নাই তেতিয়া হলে কি এটা সংখ্যাক 3 কে দিব লাগিব এটা সংখ্যাক 3 কে দিব লাগিব 5টা সংখ্যাক টোটাল কিমান দিব লাগিব 5 3 15 এই 15 টো কোনে আনিব এই 15টা সংখ্যাই আনিব হয় নাই 15টা সংখ্যাই 5টা সংখ্যাৰ কাৰণে 3 3 কে আনি কি 15 আনিবই লগতে 15টা সংখ্যাক কো 15 লাগিব নহয় তেতিয়া 20টা সংখ্যাৰ 15 হ'ব সো 15টা সংখ্যাই নিজৰ কাৰণে 15 আনিবই লগতে এক্সট্ৰা 15 এই 5টাৰ কাৰণে লৈ আহিব টোটাল কিমান হ'ব 15 গুণ 225 এই দুটা যদি প্লাস কো 5 5 10 2 কে 3 কে 4 এফালে 2 এভারেজ কি দিছে 240 15 হন কলে কিমান পাম 15 কে 15 এফালে 9 6 15 90 16 কে आंसर সি 16 এটো হৈছে ফার্স্ট মেথড সেকেন্ড মেথডটো চাও ঠিক আছে 20টা সংখ্যাৰ 15 গড় ঠিক আছে টোটাল 20 15 বাকি 5টা সংখ্যাৰ কিমান দিয়া আছে 12 minus 5 into 12 সো এফালে 300 হ'ব এফালে 60 হ'ব বিয়োগ কিমান হ'ব 240 সো 240 টো কি হয় 15টা সংখ্যাৰ যোগফল গড় নহয় যোগফল গড় উলিয়াবলৈ কি কৰিম 15 হৰণ কৰি দিম 15 হৰণ কৰিলে কিমান পাম 16 হে পাম সো এইটো শিকি লব লাগিব ঠিক আছে চেষ্টা কৰাটো শিকিবলৈ এটো বিৰাট ইম্পৰ্টেন্ট হয় এটো এতিয়া সিম্পল স্ট্ৰেট কোৱেশ্চন আছিল কাৰণে এনেকে ওলাই গল বাট কিছুমান কোৱেশ্চন অলপ পাজল থাকে এই নিয়মটো খুবেই প্ৰয়োজনীয় আপোনালোকে এটো বা এটো যিকোনো এটা নিয়মত কৰিলে হল সময় সাপেক্ষে যদি সময় বহুত আছে তেতিয়ালে ডাইৰেক্ট ট্ৰেডিশনেল নিয়মত কৰিব পাৰে যদি সময় কম আছে তাৰ কাৰণে কি শৰ্ট ট্ৰিক ইউজ কৰিবই লাগিব নহলে অংকটোৰ সময় বহুত খাই দিব নেক্সট কোৱেশ্চন 12টা পাৰ্সেলৰ গড় ওজন 1.8 কিলোগ্ৰাম আৰু এটা নতুন পাৰ্সেল যোগ কৰিলে গড় ওজন 50 গ্ৰাম হ্ৰাস পায় তেন নতুন পাৰ্সেলটোৰ ওজন কিমান হ'ব এটা সিম্পল কোৱেশ্চন হা এটো কোৱেশ্চন এটো সিস্টেমত কৰিলে ওলাই যাব ইয়াত বৃদ্ধি হয় বুলি কৈছে না হ্ৰাস পায় হলে কি বিয়োগ হ'ব ওকে ট্রাই কৰিবা এটো কমেন্ট সেকশনত আনসাৰটো জনাবা
ওকে ইয়াত কি কৈছে 13খন চকী আৰু 5খন টেবুল 8,280 টকাত কিনা হয় যদি টেবুলৰ গড় খৰচ 1227 টকা হয় তেন্তে চকীৰ গড় খৰচ কিমান হ'ব ওকে 13খন চকী হা নাই 13খন চকী কিমান বুলি কৈছে নাই দিয়া চকী নাই দিয়া নাই চকীটো মই x ধৰি লৈছো প্লাস 5খন টেবুল কিমানকে দিয়া আছে 27 মুঠ কিমান খৰচ হৈছে 8280 so x টো উলিয়াব গৈছে x টো উলিয়াই লল 13x এফালে প্লাস 5 7 35 5 দুগুণ 10 10 3 13 5 দুগুণ 10 11 5 এগুণ 5 1 6 6135 এফালে 8280 এইটো এপা মাইনাস কৰিম 6135 এফালে 5 থাকিব এফালে 7 7 পা 3 গলে 4 তাৰপিছত এফালে 2 পাই গলে 1 2 পা 6 গলে 2 এটা 2145 মানে এটো কি আনপাম মই দেখাইছো ডাইৰেক্ট 13x ৰ ভ্যালু কি আনপাম 2145 x ৰ মানটো লাগে আমাক 2145 divided by 13 ওকে তেৰ যদি আমি চাও কেইবাৰ যাব ইয়াত 2145 divided by 13 এবাৰ দিলু 13 গল তেকে 8 6 13 ঠিক আছে 78 4 দিয়ে 6 5 5 13 65 65 165 answer option A is the correct answer ঠিক আছে okay question মানখিনি আজি আমি কি কি শিকিলো concept plus practice so ইমানখিনি পঢ়ি যোৱাৰ পিছত মই নাভাবো যে কিবা question থাকি যাব মই দুই ধৰণে চেষ্টা কৰিছো শিকাবলৈ এটা হল কি ট্ৰেডিশনাল মেথড এটা হৈছে শৰ্টকাট ওকে সো প্ৰ্যাকটিছ কৰিব question খিনি ভালদৰে চাব দুবাৰ তিনিবাৰ তেতিয়া গুটি ক্লিয়াৰ হৈ যাব আৰু ইমান মানে টান নহয় টপিকটো ঠিক আছে আৰু বাকি আমি ডিটেইল ভিডিও মানে কি এমসিকিউ বেলেগ এটা ভিডিও আমি আপলোড কৰিম তাত question আমি কিবাটা question কভাৰ কৰিম মানে 20টা 25টা question এভাৰেজৰ ওপৰত তেতিয়া আপোনাৰ যিমানখিনি ডাউট থাকিব সেইখিনি গুটি ক্লিয়াৰ হৈ যাব ঠিক আছে ধন্যবাদ